এটা বাঘে তেজৰ গোন্ধ পালে যিমান হিংস্ৰ হয়, এজন মানুহে টকাৰ গোন্ধ পালে তাতোকৈ 1000 গুণ বেছি হিংস্ৰ হয়। যিসকলে বেছি কথা কয় তেওঁলোকৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁলোক ভেজালত বেছি পৰে। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। মানুহ হেৰাই গলে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গলে তেওঁক আগৰ দৰে ঘূৰাই পোৱা নাযায়। আপোনাৰ পিছত মানুহে বাজে কথা কয় এই 3টা কাৰণত। 1. যেতিয়া তেওঁলোক আপোনাৰ স্থানত পাব নোৱাৰে। 2. আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই। 3. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয় তেনেহলে সেইটোকে কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। আচলতে বাস্তৱ জীৱনটো সঁচাই বহুত কঠিন। সেয়ে অতিৰিক্ত বিশ্বাস নকৰিব কাকো, অতিৰিক্ত কাকো ভাল নাপাব, অতিৰিক্ত কাৰো ওপৰত আশা নকৰিব, কাৰণ এই অতিৰিক্ত শব্দটোৱে আপোনাক এদিন বহুত কষ্ট দিব। কেৱল এজনক অন্ধৰ দৰে ভাল পাই যাওক, কেতিয়াও পৰাজিত নহব, কেতিয়াও বিশ্বাসঘাতকতা নাপাব, কেতিয়াও প্ৰতাৰিত নহব, আৰু তেওঁ হৈছে আমাৰ সৃষ্টিকৰ্তা ভগৱান। সকলোতকৈ বেয়া লাগে তেতিয়া যেতিয়া আপোন কোনোবা পথভ্ৰষ্ট হৈ যায় আৰু ইচ্ছা থকা স্বত্তেও যেতিয়া তেওঁক সঠিক পথত ঘূৰাই আনিব পৰা নাযায়। য'ত আপোনাৰ কোনো গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, তাত যোৱাটো বন্ধ কৰক। সেইটো কাৰোবাৰ ঘৰ হওক বা কাৰোবাৰ মন। কাৰোবাক কন্দুৱাই কোনোদিনেই সুখী হ'ব পৰা নাযায়, কাৰোবাক ঠগি কোনোদিনেই ভালকৈ থাকিব পৰা নাযায়, কাৰণ তেনেকুৱা কৰ্ম কৰে ঠিক তেনেকুৱাই ফল পায়। যিটো ভাল পোৱাত মানসিক শান্তি নাই সেই ভাল পোৱাত ত্যাগ কৰাই ভাল। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোকে সঠিক সময়ৰ অপেক্ষা কৰে, আৰু তেওঁলোকে কি কৰিছে সেইটো তেওঁলোকে ভালকৈয়ে জানে। সন্মান কৰা ভাল, কিন্তু সিমানখিনিহে যিমানখিনিত নিজৰো সন্মান অটুট থাকে, আৰু গুৰুত্ব দিয়াটোও ভাল, কিন্তু সিমানখিনিহে যিমানখিনি নিজৰ যোগ্যতা সৰু হৈ নাযায়। মনে মনে থকা মানুহবোৰক কেতিয়াও দুৰ্বল বুলি নাভাবিব, কাৰণ তেওঁলোকে ভদ্ৰতা জানে, সেইকাৰণেই মনে মনে থাকে, আৰু এইটো তেওঁলোকৰ পাৰিবাৰিক শিক্ষা। বেইমান মানুহে কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰ মানুহক কোনো স্মৃতিত মনত নাৰাখে। মনটো ভালে থাকিলে সকলো ভাল লাগে, আৰু মনটো বেয়া থাকিলে ভালটোও বেয়া লাগে, আৰু এইটো হৈছে প্ৰকৃতিৰ নিয়ম। সেয়ে সাধ্য অনুসৰি চেষ্টা কৰিব মনটো ভালে ৰখাৰ। যিজন মানুহ অলপতে বেছি সুখী হয় তেওঁ কিন্তু সামান্য আঘাততে বহুত কষ্ট পায়। হাতৰ নখ দীঘল হলে নখ কটা হয়, আঙুলি নহয়। তেনেদৰে সম্পৰ্কৰ মাজতো ভুল বুজাবুজি হলে ভুল ভাঙিব লাগে, সম্পৰ্কটো নহয়। এটা বাস্তৱ জীৱনৰ কাহিনী। এটা ৰুমৰ ভিতৰত 4ডাল মমবাতি জ্বলি আছিল। প্ৰথম মমবাতিডালে ক'লে, মই শান্তি, বেছি সময় নাথাকো। এনেকৈ কৈ মমবাতিডাল নুমাই গ'ল। তেতিয়া দ্বিতীয় মমবাতিডালে ক'লে, মই বিশ্বাস, য'ত শান্তি নাথাকে ময়ো তাত নাথাকো। এনেকৈ কৈ তৃতীয় মমবাতিডালো নুমাই গ'ল। এবাৰ তৃতীয় মমবাতিডালে ক'লে, মই ভাল পোৱা, য'ত শান্তি আৰু বিশ্বাস নাথাকে তাত মই থকা অসম্ভৱ। এনেকৈ কৈ তৃতীয় মমবাতিডালো নুমাই গ'ল।
এনেকুৱা সময়তে এটা সৰু ল'ৰাই ৰুমটোৰ ভিতৰত সোমাই গ'ল। দেখিলে যে 4ডাল মমবাতিৰ ভিতৰত 3ডালেই নুমাই গ'ল আৰু এডাল ধিমি ধিমি জ্বলি আছে। তেতিয়া সৰু ল'ৰাটোৱে 4ৰ্থ মমবাতিডালক সুধিলে, তুমি কিয় জ্বলি আছা? তুমিওতো নুমাই যাব পৰা। তেতিয়া 4ৰ্থ মমবাতিডালে ক'লে, মই আশা, মই সকলো সময়তে থাকোঁ। যদি তুমি ইচ্ছা কৰা, মোৰ দ্বাৰা 3ডাল মমবাতিক পুনৰ জ্বলাই দিব পাৰা। অৰ্থাৎ শান্তি, বিশ্বাস আৰু ভালপোৱাক আশাই ফিৰাই আনিব পাৰে। সেয়ে মনৰ মাজত আশাক মৰিব নিদিব। সোণ নৰম হ'লে গহনা হয়, মাটি নৰম হ'লে খেতি হৈ যায়, আটা নৰম হ'লে ৰুটি হয়। ঠিক তেনেদৰে যদি মানুহ নৰম হয়, তেতিয়া মানুহে আনৰ হৃদয়ত ঠাই বনাই লয়। সেয়ে সদায় নৰম হৈ থাকিব। পেটলৈ যোৱা বিষে এজন মানুহক মাৰে, কিন্তু কাণলৈ যোৱা বিষে বহুতো সম্পৰ্ক শেষ কৰিব পাৰে। ভাল আৰু বেয়া মানুহৰ কৰ্মৰ দ্বাৰা নিৰ্ধাৰণ হয়। কোনোবাই বাঁহেৰে কাৰ বনাই কাৰোবাক আঘাত কৰে আৰু কোনোবাই বাঁহেৰে বাঁহী বনাই কাৰোবাৰ মন হাত পেলায়। প্ৰাৰ্থনা শব্দৰে নহয়, হৃদয়েৰে হ'ব লাগে, কিয়নো ভগৱানে সেই সকলোৰো শুনে যিয়ে কথা ক'ব নোৱাৰে। পৰিয়ালত দেউতা, ঘৰত পত্নী, সমাজত গুৰু, দেশত ৰজা, এইকেইজন কেতিয়াও সাধাৰণ নহয়, কিয়নো সৃষ্টি আৰু প্ৰলয় এইকেইজনৰ হাততে থাকে। এটা দামুৰিয়ে 1000 গায়ৰ মাজতো যেনেকৈ মাকক বিচাৰি লয়, ঠিক তেনেকৈ মানুহৰ ভাল বেয়া কামৰ ফলেও মানুহক য'তেই নাথাকক কিয় বিচাৰি লয়। সপোন হেৰাই যায় টোপনি ভাগি গ'লে, আৰু মানুহ হেৰাই যায় স্বাৰ্থ শেষ হ'লে। ফুলৰ সকলো বাগিচাতে লিখা থাকে, ফুল ছিঙা নিষেধ। যদিহে ভাল পোৱাৰ মাজতো লিখা থাকিল হয় যে কাৰোবাৰ হৃদয় ভঙা নিষেধ, তেতিয়া বোধ হয় পৃথিৱীখন আৰু সুন্দৰ হ'লহেঁতেন। বিষাদ, বেদনা, আত্মহত্যা এইবোৰে ক'তো স্থান নাপালে হয় আৰু সকলোৱে সুখেৰে জীৱন অতিবাহিত কৰিলেহেঁতেন। তুমি কিমান কষ্টৰ মাজত আছা সেয়া কোনেও তোমাক চাবলৈ নাহে, কিন্তু এবাৰ প্ৰাণ খুলি হাঁহি চোৱা, হিংসা কৰা মানুহৰ অভাৱ নহ'ব। তাছ খেলৰ কথা নিশ্চয় আপোনালোকে জানে। তাছ খেলৰ 52খন পাত সকলোৰে মাজত সমানে ভগাই দিয়া হয়, কিন্তু যি এই খেলত পাকৈত তেওঁহে জয়ী হয়। ঠিক তেনেদৰে পৃথিৱীৰ সকলো মানুহকে দিনটো 24 ঘণ্টা সমানে ভগাই দিয়া হৈছে। কিছুমানে দিন ৰাতি এক কৰি নিজৰ সপোন পূৰ্ণ কৰি লয়, আৰু কিছুমানে 24 ঘণ্টাটো সময় নাই বুলি কান্দি কান্দি বহি থাকে। কাকো নিজতকৈ বেছি ভাল পাব নাযাবা, কিয়নো ভাল পোৱা এনেকুৱা এটা বস্তু যি বেছি পালে অৱহেলা কৰে, কিয়নো ভাল পোৱাৰ মৰ্যাদা সকলোৱে দিব নাজানে। মানুহে তেতিয়াই অহংকাৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া যোগ্যতাতকৈ বেছি কিবা পাই যায়। পৃথিৱীৰ সকলোতকৈ জটিল অংকটোৰ নাম হ'ল জীৱন। তাত তুমি যি সূত্ৰই প্ৰয়োগ নকৰা কিয়, ফলাফল কিন্তু মৃত্যু আহিবই। আকাশ দেখিলে বুজিব পাৰি দিন কেনেকুৱা হ'ব, ফুল দেখিলে বুজিব পাৰি সুবাস কেনেকুৱা হ'ব, মেঘ দেখিলে বুজিব পাৰি বৰষুণ কেনেকুৱা হ'ব, কিন্তু মানুহ দেখিলে বুজিব নোৱাৰি তাৰ মন কেনেকুৱা হ'ব। আজিকালি মানুহৰ আপোন হ'বলৈ দুটা বস্তুৰ প্ৰয়োজন, এটা হৈছে টকা, আনটো হৈছে সুন্দৰ চেহেৰা। মানুহে তোমাক তেতিয়াই ভাল বুলি কয় যেতিয়া তোমাক তাৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। প্ৰতিজন সফল মানুহৰ পিছত এগৰাকী মহিলাৰ হাত থাকে। এটা সময়ত এই কথাষাৰ সম্পূৰ্ণ শুদ্ধ আছিল, কিন্তু এতিয়া সময় পৰিৱৰ্তন হৈছে।
এতিয়া মহিলাই কেৱল সফল মানুহৰ ওপৰতহে হাত দিয়ে। তিতা লগা যদিও সত্য কথা। দেৰিকৈ বিয়া পতাৰ আটাইতকৈ বেছি লোকচানটো হ'ল যেতিয়া ল'ৰা ছোৱালীক শাসন কৰাৰ সময় আহে তেতিয়া ডাক্তৰে জোৰকৈ কথা ক'বলৈ মানা কৰি দিয়ে। খং উঠাটো পুৰুষৰ চিন আৰু খং উঠাৰ পিছতো খংটোক খাই পেলাব পৰাটো বিবাহিত পুৰুষৰ চিন। আগৰ প্ৰেম আছিল, কিন্তু বৰ্তমান মানুহে বিয়াও বাৰ্ষিক উপাৰ্জন দেখিহে কৰে আৰু কয় জুৰি ওপৰৱালাই বনায়। হাঁহি উঠা কথা। বিবাহ এক্সপেক্টেশ্যনৰ খেল। ল'ৰাবোৰে ভাবে হ'বলগীয়া পত্নীগৰাকী দেখাত যাতে মিছ ইউনিভাৰ্ছৰ দৰে হয় আৰু কান্তাবাইৰ দৰে যাতে কাম কৰে। আৰু ছোৱালীয়ে বিচাৰে যে হ'বলগীয়া পতিদেৱে যাতে আম্বানীৰ দৰে উপাৰ্জন কৰক আৰু মনমোহন সিঙৰ দৰে মনে মনে থাকক। আমি টেলিফোনৰ পৰা মোবাইললৈকে এতিয়া আহিলোঁ। কিন্তু এটা সত্য এইটো যে যেতিয়ালৈকে ফোন ৱায়াৰেৰে বন্ধা আছিল মানুহ স্বাধীন আছিল, আৰু যেতিয়াৰ পৰা ফোনটো স্বাধীন হ'ল মানুহ ফোনেৰে বান্ধ খাই পৰিল। বৃদ্ধসকল এই কাৰণে অশান্তিত থাকে যে তেওঁলোকে সদায় অতীতত জীয়াই থাকে, আৰু যুৱকসকল এই কাৰণেই অশান্তিত থাকে যে তেওঁলোকে সদায় ভৱিষ্যতত জীয়াই থাকে। কিন্তু কেৱল শিশুসকল সদায় সুখত থাকে। ইয়াৰ কাৰণ হ'ল শিশুসকল সদায় বৰ্তমানত জীয়াই থাকে। ভক্তি যেতিয়া ভোকত প্ৰৱেশ কৰে তেতিয়া ব্ৰত হৈ যায়। ভক্তি যেতিয়া পানীত প্ৰৱেশ কৰে পানী স্বৰ্ণামিত হৈ যায়। ভক্তি যেতিয়া ভোজনত প্ৰৱেশ কৰে ভোজন প্ৰসাদ হৈ যায়। ভক্তি যেতিয়া যাত্ৰাত প্ৰৱেশ কৰে যাত্ৰা তীৰ্থযাত্ৰা হৈ যায়। ভক্তি যেতিয়া সংগীতত প্ৰৱেশ কৰে সংগীত কীৰ্তন হৈ যায়। ভক্তি যেতিয়া ঘৰত প্ৰৱেশ কৰে ঘৰ মন্দিৰ হৈ যায়। ভক্তি যেতিয়া কাৰ্যত প্ৰৱেশ কৰে কাৰ্য কাৰ্যক্ৰম হৈ যায়। ভক্তি যেতিয়া ব্যক্তিত প্ৰৱেশ কৰে ব্যক্তি মানৱ হৈ যায়।